আমি ইতিমধ্যে এখন হঠাৎ আসছি। আমি বিশিষ্ট অতিথি হিসাবে আমন্ত্রণ করে এসেছি দেবরাজ তার কথা না হয় তেখেতক অতি অনুকূল ধুনীয়া সভা গৃহত ইয়াৰ পিছতে মই পৰিচয় কৰাই দিছোঁ মাননীয় শ্ৰীযুত দেৱৰাজ চাপকটা। তেখেত আমাৰ বিদ্যাভাৰতীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। অসমৰ চুকে কোণে মহাপুৰুষ দুজনাৰ বাণী সাৱলীলভাৱে তেখেতে মহাপুৰুষ দুজনাৰ বিষয়ে লিখনি আছে। তেখেতে সাহিত্য জগত তেওঁ চহকী কৰি তুলিছে। আজি আমাৰ মাজত তেখেতক আমি ধন্য মানিছোঁ আৰু তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে মই পৰিচয় কৰাই দিছোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতন মাজবাটৰ প্ৰধান আচাৰ্য মাননীয় শ্ৰী ৰথীন দত্তদেৱ আৰু তেখেতক এখন সুনাম গামোচাত আমি আদৰণি জনাওঁ। ইয়াৰ পিছতে মই পৰিচয় কৰাই দিছোঁ শ্ৰীযুত দ্বিজেন বৰা প্ৰধান আচাৰ্য শংকৰদেৱ শিশু বিদ্যা নিকেতন, মাননীয় শ্ৰীযুত ডুম্বৰুধৰ শৰ্মা প্ৰধান আচাৰ্য শংকৰদেৱ শিশু বিদ্যা নিকেতন। অন্তৰ্ভুক্ত শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত অসমৰ 546খন বিদ্যালয়ৰ আমাৰ 53টা সংকুল আছে। এই সংকুলকেইটাৰ প্ৰত্যেকটো সংকুলৰে প্ৰতি বছৰে একোখন আচাৰ্য সন্মিলন হয়। আমাৰ তেজপুৰ বিভাগৰ ওদালগুৰি সংকুলৰ 11খন বিদ্যালয়ৰ আজি আচাৰ্য সন্মিলন আছিলে এই শংকৰদেৱ শিশু বিদ্যা নিকেতন ওদালগুৰিত। আৰু ইয়াতে এই 11খন বিদ্যালয়ৰ পৰা 140গৰাকী আচাৰ্য অংশগ্ৰহণ কৰিছে। আৰু প্ৰতি বছৰে আচাৰ্যসকলৰ নিজৰ যি প্ৰতিভা আছে সেই প্ৰতিভা বিকাশ কৰা, আনহাতে আমাৰ বিদ্যালয়ৰ যিবিলাক কাৰ্যসূচী থাকে সেই কাৰ্যসূচীবিলাক সামগ্ৰিকভাৱে ইয়াতে প্ৰতিযোগিতামূলক এটা কম্পিটিশ্যন ৰখা হয়, ব্যৱস্থা ৰখা হয়। ইয়াৰ উপৰি প্ৰতি বছৰে আমাৰ আচাৰ্যসকলে এঠাইত একগোট হৈ সকলোৱে লগ হয় আৰু নিজৰ মত বিনিময় কৰে, কথা বতৰা আদান প্ৰদান হয়। এই উদ্দেশ্যেই আমি আজি ওদালগুৰি সংকুলৰ আচাৰ্য সন্মিলনখন ইয়াতে অনুষ্ঠিত কৰিছিলোঁ। আৰু আমাৰ প্ৰায় এতিয়া শেষ হ'বৰ হৈছে। আমাৰ প্ৰতিযোগিতাসমূহৰ যি পুৰস্কাৰ সেই পুৰস্কাৰ বিতৰণৰ কাৰ্যসূচী আমাৰ বাকী আছে এতিয়া, আৰু বাকীখিনি ইতিমধ্যে আমাৰ আগবেলা হৈ গ'ল। আৰু এই প্ৰতিযোগিতাৰ যি আমাৰ বঁটা সেই বঁটাসমূহ বিতৰণৰ পিছতে আজিৰ কাৰ্যসূচী অন্ত পৰিব। ধন্যবাদ।